ইউচিচিৰ লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে, ল'ৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে। সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে। এটা কথা কোৱা হৈছে যে মেৰেজ এক্টত আচলতে মহিলাৰ ক্ষেত্ৰত তেওঁলোকে মানে কি আপোনাৰ এক্টখনতো মহিলাৰ সমৰ্থনত বেছিকৈ আছে বুলি যে কৈছে সেই কথাটো। এতিয়া আমাৰ সংবিধানৰ আপোনাৰ যিটো আৰ্টিকল 14ত আমাৰ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আছে। তাত আৰ্টিকল 15, 14 আৰু 15ত এফাৰ্মেটিভ একচনৰ কথাও কৈছে। ইয়াত আপোনাৰ মহিলাক বেছিকৈ অধিকাৰ দিব লাগে বুলি ক'ত কৈছে? নহয়, তাত মহিলাক অধিকাৰ দিব লাগিব কোৱা নাই। আপুনি এফাৰ্মেটিভ একচন কি হয় বুজি পায়? তাত কৈছে যে যদি জাষ্টিচিয়েবল হয় তেনেহলে চৰকাৰে সেইসমূহ সিদ্ধান্ত ল'ব, সেইসমূহ দুৰ্বল শ্ৰেণীৰ কাৰণে যেনেকে SC ST ৰ কাৰণে যদি এফাৰ্মেটিভ একচন লয় তেনেহলে তাত ইনজাষ্টিচিয়েবল বুলি ক'ব নোৱাৰে আপুনি। আমি সেই কথাটো বিৰোধিতা কৰা নাই। আমি কৈছো যে আইন সকলোৰে কাৰণে সমান হ'ব লাগিব। মানে ইউনিফৰ্ম সিভিল কোড, মহিলাসকলৰ কাৰণে সমনাগৰিক সংহিতা, সমনাগৰিক সংহিতা আপুনি ইউচিচিৰ কথাটো পাতক। আপুনি সমনাগৰিক কোৱা নাই যে আমাৰ সংবিধানত যিখিনি কথা আছে, সংবিধানে কি কৈছে আমি বুজাকে থকা নাই। আমি কৈছো যে সমনাগৰিক সংহিতা, সম মানে পুৰুষক বেছি বা মহিলাক বেছি বুজাই নেকি? বুজিয়ে পোৱা নাই যে আমাৰ বুজাব জনা নাই, বুজাই দিয়ক সেইটো কথা। আপুনি শুনিবলৈ তৈয়াৰ নহয়, আপুনি শুনি লওক যে এফাৰ্মেটিভ একচন মানে কি হয়। ডেফিনিশনটো দিয়ক। এফাৰ্মেটিভ একচন মানে কি হয় সেইটো বুজি লওক। সমনাগৰিক সংহিতা মানে কি? এফাৰ্মেটিভ একচন মানে কি হয়? সমনাগৰিক সংহিতা মানে কি? ইউনিফৰ্ম সিভিল কোড মানে কি? সেই কথাটো আপুনি প্ৰথমতে বুজাই দিয়ক আমাক। এইটো বুজাবলৈ চেষ্টা কৰিছো। আইনটো যদি কাণ বন্ধ কৰি থাকে কেনেকৈ? কাণ বন্ধ কৰা নাই। আপুনি কৈছে যে মেৰেজ এক্টত আপোনাৰ মহিলাৰ পক্ষত আছে বুলি কৈছে। তাৰপৰা ইউনিফৰ্ম সিভিল কোডত এতিয়া আমি কৈছো যে ইয়াত সমান অধিকাৰ কিয় দিয়া নাই সেই কথাটো কৈছো আমি। অনিছা এই প্ৰশ্নৰ উত্তৰ নাই আকাশ পুনম এই উত্তৰটো বিচাৰিছে সম। প্ৰাঞ্জল দা, ইউচিচিৰ যিটো ধাৰণা সেইটো আচলতে কনষ্টিটিউচনেল ডিবেট সেই সময়তে সংবিধান প্ৰণয়নৰ সময়তে আহিছিলে আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ আপোনাৰ আমাৰ আৰ্টিকুলৰ 44ত এইটো আছেই আচলতে ইউনিফৰ্ম সিভিল কোড আচলতে আনিব পাৰিব সেই কথা আছে। কিন্তু ইয়াত কথা এটা হৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিটো আনিলে সেইটোত আমাৰ বিৰোধিতা আছে। মানে কিয় বিৰোধিতা আছে সেই কথাটো মই ক'ম যে মোৰ এইটো পাৰ্চনেল বিৰোধিতা নহয়, যে এই লিভ ইন ৰিলেশ্যনশ্বিপ সন্দৰ্ভত এতিয়া মানে ধাৰাবাহিকভাৱে সুপ্ৰিম কোৰ্টত বহুতে গৈও আছে যে আগতেও কোৱা হৈছিলে যে লিভ ইন ৰিলেশ্যনশ্বিপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কি কয় সেই কথা বতৰাবিলাক আমি চাইছোঁ। আৰু সংবিধানে আমাৰ অধিকাৰ, আমাক যি অধিকাৰ প্ৰদান কৰিছে তাত আঘাত সানিছে নেকি সেই কথাও আমি চাব লাগিব। আপুনি যদি চায় যে আমাক সংবিধানে দিছে আপোনাৰ আৰ্টিকল 21 অনুসৰি আপোনাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আমাৰ সকলোৰে আচলতে জীয়াই থকাৰ অধিকাৰ আছে, সমান্তৰালভাৱে আমাৰ ব্যক্তি স্বাধীনতা আছে, ব্যক্তি স্বতন্ত্ৰতা আছে। সেইটো আমাক সংবিধানে প্ৰদান কৰিছে। সেইটো কোনো কাৰণতে কোনোবা চৰকাৰে মন গ'লেই সেইটো আমাৰ পৰা হৰণ কৰিব নোৱাৰে। এতিয়া আপোনালোকে এটা কথা চাব যে লিভ ইন ৰিলেশ্যনশ্বিপ কোনে কৰে। লিভ ইন ৰিলেশ্যনশ্বিপ ইয়াত কোৱা হৈছে যে আগতে 21 বছৰ ল'ৰাৰ ক্ষেত্ৰত আৰু আপোনাৰ 18 বছৰ ছোৱালীৰ ক্ষেত্ৰত আছিলে। এতিয়া ইউচিচিৰ জৰিয়তে ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত আপোনাৰ 21 কৰিছে। সেইটো মই বিৰোধিতা কৰা নাই, সেইটো ঠিকেই আছে। কিন্তু আপোনাৰ এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এতিয়া আপোনাৰ চৰকাৰৰ ফালৰ পৰা যে গোটেই ব্যৱস্থাপনাটো আপোনাৰ মনিটৰিং কৰি থকাৰ কথাটো কৈছে। সাব ৰেজিষ্ট্ৰাৰৰ ওচৰত আপোনাৰ পঞ্জীয়ন কৰিব লাগিব আৰু সাব ৰেজিষ্ট্ৰাৰে সেইটো থানালৈ পঠিয়াই দিব, গোটেই মনিটৰিং কৰি থাকিব আপোনাৰ চৰকাৰে। মানে ব্যক্তিগত সম্পৰ্কৰ কথাটো চৰকাৰে কেতিয়াও আচলতে সোমাব নালাগে বুলি আমি ভাবোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰেজিষ্ট্ৰেশ্যন কৰা মানে এটা ফিজ তাত লোৱা হ'ব। এতিয়ালৈকে অৱশ্যে ফিজ কিমান হ'ব সেই সন্দৰ্ভত আপোনাৰ ইউচিচি যিখন আমাৰ বিল আহিছে তাত উল্লেখ কৰা নাই। পাছত ৰুলছবিলাক আহিব, তাত আপোনাৰ কিমান টকা কি দিব লাগে সেই কথা বতৰাবিলাক আহিব। আৰু আপোনালোকে যদি চায় এটা বস্তু যে এই যে আপোনাৰ এমাহৰ ভিতৰত ৰিলেশ্যনত থকা ল'ৰা ছোৱালী হালে জনাব লাগিব বুলি যে কৈছে আপোনাৰ পঞ্জীয়কক, আৰু যদি নজনায় তেনেহ'লে 3 মাহৰ কাৰণে জেল হ'ব বুলি কৈছে। এইটো ক্ৰিমিনেল অফেন্স বুলি ধৰা হ'ব বুলি কৈছে। কিন্তু সুপ্ৰিম কোৰ্টে কি কৈছে সেই কথাটো, সুপ্ৰিম কোৰ্টৰ এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত শেহতীয়া জাজমেণ্ট এটা আছে। দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ কনষ্টেণ্টলি ৰুলড ডেট live in relationship between consenting adults are entirely legal and do not constitute a criminal offense. সেই কথাটো সুপ্ৰিম কোৰ্টে কৈছে। আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যনৰ কথাটো যেতিয়া আহিছিলে তেতিয়া যিগৰাকীয়ে আচলতে ইয়াৰ PL দাখিল কৰিছিলে তেখেতক কৈছে যে এইটো আপোনালোকৰ মাথাত আচলতে কেনেকৈ খেলাইছে, হেয়াৰ ব্ৰেইন আইডিয়া বুলি কৈছে। মানে হেয়াৰ ব্ৰেইন আইডিয়া মানে ক'ৰ পৰা মানে ফটুৱা আইডিয়া এটা লৈ আহিছে বুলি কৈছে। মানে বৰ্তমান ইমান পৰ্যায়ত আমাৰ হেৰি হৈছে আপোনাৰ আধুনিকতাৰ এটা হেৰি চলিছে। এই সময়ছোৱাত
এইটো মানে লিভ ইন ৰিলেশ্যনশ্বিপটোক এনেকৈ আচলতে চৰকাৰে নিৰীক্ষণৰ ৰখা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় আৰু আপোনালোকে যদি চাই লিভ ইন ৰিলেশ্যনশ্বিপত যে ইমান ক্ৰিমিনেল কেছ হৈছে তেনেকুৱা কাহিনী নাই কিন্তু মই আজি চাৰ্চ কৰি আছিলো ইণ্টাৰনেটত যে লিভ ইন ৰিলেশ্যনশ্বিপত কেইটামান কেছ আছে সেই কেছবিলাকৰ কথা আপোনালোকে জানেই কেইটামান কেছৰ কথা কোৱা হৈছে যে চাহবানু সেই তেখেতৰ কেছটোৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কেইবাটাও তেনেকুৱা গোচৰ আছে কিন্তু আপোনাৰ ধাৰাবাহিকভাৱে আমি লক্ষ্য কৰি আহিছো লিভ ইন ৰিলেশ্যনত থকা যিসকল আচলতে প্ৰেমিক প্ৰেমিকা তেওঁলোকে যে আপোনাৰ ক্ৰিমিনেল মানে কাম কাজত লিপ্ত হৈছে তেনেকুৱা নহয় বা প্ৰেমিকে প্ৰেমিকাক হত্যা কৰিছে তেনেকুৱা দুটা ঘটনা হ'ব পাৰে তাতকে বহু বেছি ৰেপৰ ঘটনা হয় তাতকে বেছি ৰেপৰ ঘটনা আমি দেখিছো আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এটা মই ক'ব লাগিব আপোনালোকক এটো ইউচিচি যেটো লিভ ইন ৰিলেশ্যনশ্বিপ আচলতে ইয়াৰ ৰেজিষ্ট্ৰেচনৰ কথাটো আহিছে ইয়াত লিভ ইনত থকা যুৱকে যদি সন্মতি নিদিয়েও তেতিয়া আপোনাৰ যুৱতী গৰাকী এৰি দিলে আপোনাৰ গোটেই ভৰণ পোষণৰ দায়িত্ব আচলতে ছোৱালীজনীক দিব লাগিব লৰাৰ ক্ষেত্ৰত হৈছে কিন্তু ছোৱালীজনীয়ে যেতিয়া এৰি দিব লৰাজনক তেতিয়া কিন্তু লৰাজনে আপোনাৰ ক্ষতিপূৰণ নাপায় সেই কথাটো ইয়াত ওৱান সাইডেড হৈছে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে যে ক্ৰিমিনেল কেছ হ'ব নোৱাৰে বুলি কৈছে ছোৱালীজনীয়ে যদি অভিযোগ দিয়ে তেনেহলে এইটো এৰি দিলে ভৰণ পোষণৰ কথাটো প্ৰশ্নটো কেনেকৈ আহিলে এইটো কাৰণ আদালতে এই ক্ষেত্ৰত কোৱাও নাই বিশেষ নাই কোৱা নাই সেই কথাটোৱে কৈছো মানে মই ইউচিচিৰ কথাটো কৈছো ইউচিচিত কৈছে যে যুৱকজনৰ ক্ষেত্ৰত যুৱকজনে যদি এৰিব খোজে তেতিয়াহ'লে ছোৱালীজনীক ভৰণ পোষণ দিব লাগিব ছোৱালীজনীয়ে যদি এৰিব খোজে ল'ৰাটোক তেতিয়াহ'লে ছোৱালীজনীয়ে ভৰণ পোষণ দিব নালাগে সেই কথাটো ইউচিচিত কৈছে কিন্তু আপোনাৰ এই সুপ্ৰিম কোৰ্টেটো আপোনাৰ এই লিভ ইন ৰিলেশ্যনশ্বিপৰ পক্ষত আছে আৰু সুপ্ৰিম কোৰ্টে কেতিয়াও লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি কোনো এটা জাজমেণ্টত কোৱা নাই মই মানে আগৰ জাজমেণ্টবিলাক পঢ়িছো ৰিচেণ্ট যেটো জাজমেণ্ট ডিৱাই চন্দ্ৰচূড়েটো আপোনাৰ এটা ফালতু কেছ কিয় আদালতলৈ লৈ আহিব লাগে আৰু যিগৰাকীয়ে তাত আপোনাৰ গোচৰ তৰিছিলে তেওঁক আপোনাৰ ফাইন লগাই দিছে আৰু এনেকুৱা কাম ভৱিষ্যতে নকৰিবৰ কাৰণে হকিয়াও দিছে এনেকুৱা কেছবিলাক আমি দেখিছো আৰু মূল কথাটো মই কৈছো যে সংবিধানৰ বিৰোধী হৈছে এটো আচলতে আমাৰ ব্যক্তি স্বাধীনতা আৰু আমাৰ জীয়াই থকাৰ অধিকাৰ আপুনি মই আচলতে আমাৰ ব্যক্তি স্বতন্ত্ৰতাটো আমাৰ থাকিব সিক্ৰেট বস্তু এটা ব্যক্তিগত এটা নিজৰটো থাকিব লাগিব ন এতিয়া আপোনাৰ আমাৰ ব্যক্তিগত সম্পৰ্কত কিয় চৰকাৰ সোমাব লাগে সেই কথাটো আমি বুজি পোৱা এতিয়া মোক কোনোবাই ভাবিব পাৰে যে মই ফিমেলৰ এগেইনষ্টত কৈ আছো নেকি নাৰীৰ অধিকাৰটো মই সদায় সন্মান কৰো আৰু সমতাৰ অধিকাৰৰ কথাটো ক'বলৈ যাওঁতে হেতু অলপমান ডিবেটছ হ'ল মানে যুক্তি তৰ্কটো এনে অহা নাই যে ইউচিচিৰ লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে লৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে মানে সেই কথাটো মই কৈছিলো যে ইকুৱেলিটি বিফৰ ল সংবিধানৰ এটা চেপ্টাৰ আপোনালোকে জানে সেই কথাটোত আমাৰ ডিবেটছটো হৈছিলে আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল ইয়াত কি কৈছে মোৰ এখন বেলেগ কিতাপ নহয় কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই হয় বেলেগ কিতাপ নাই ইয়াত মই সেইখিনি এনে পঢ়িছো আকৌ লৈ আহিছো কাৰণ ইয়াত কৈছে যে equality before law, the state shall not deny to any person equality before the law or the equal protection of the laws within the territory of India. Comments bilak ase yat apunar male female or karone apunar yate odhikar yate apuni clause pohi deu moi pohi jam efal pa apuni shuni jabo gute talk show to khek hoi jabo yat comments bilak ase apuni describe nijor dhorone koile no hobo describe to apuni eta shobdo সংবিধানে comments dise constitution e moli constitution eta shobdo apuni nijor dhorone বিশ্লেষণ koile no hobo constitution Constitution Article 14 subclause 4 পঢ়ক Article 14 এ পঢ়ি আছে subclause 4 পঢ়ক কি আছে ইয়াত আপোনাৰ subclause 4 পঢ়ক Article 14 would apply only when individual discrimination is meted out to equals and similarly circumstances without any rational basis or relationship in that behalf হেতু আছে Article 14 Article 15 তাত কিয় এটো কথা লিখা হৈছে affirmative action নহয় affirmative action কথা আপুনি ভালকৈ বুজি পাব লাগিব আপোনাৰ কোড আছে আপুনি কোনটো কৈ আছে ইয়াত কিন্তু সংবিধান নাই আপুনি ইয়াত পঢ়ি দিয়ক এটো আপুনি ল পঢ়িব লাগিব ভালকৈ কনষ্টিটিউচন পঢ়িব লাগিব ভালকৈ তেতিয়া হে নিজৰ ধৰণে কৈ আছে কথা মই নিজৰ ধৰণে কলে সংবিধান বদলি কৰিব নোৱাৰো আৰ্টিকল 368 অনুসৰি হে লস বিলাকৰ সংবিধান বদলি হ'ব ইণ্ডিয়ান কনষ্টিটিউচন আৰু ফান্ডামেন্টাল ৰাইট বদলি কৰিবলৈ হলে বাকিবিলাক যিমান আইন আছে এই আইনবিলাক থাকে আইনত যদি আপোনাৰ তেনেকে তেওঁ কোৱা ধৰণে কৈছে কিন্তু সংবিধানটোক আপুনি ইয়াত আপুনি বেলেগকে বিশ্লেষণ কৰিলে নহব এই কথাটো কৈছো আমি কথা পাতি আছো আপোনাৰ কি প্ৰবলেম আছে যে সমান অধিকাৰ সমসংহিতা যেটো আনিছে এতিয়া নাগৰিক সমসংহিতা মানে মহিলাক বেছিকে লাগে কিয় সমান হলে কি কিবা প্ৰবলেম আছে আমি এই কথাটো কৈছো মহিলাক বেছি সমান অধিকাৰ হলে কিয় সমান অধিকাৰ হলে বেয়া পায় নেকি মই এটা কথা বিচাৰিম মানে সমান অধিকাৰ থাকিলে বেয়া পায় নেকি সমান অধিকাৰ মই
নকয় সম্পূৰ্ণৰূপে এনেকে নকওঁ কিন্তু তথাপিও মই ভাবো যে এইটো আমাৰ এনে ধৰণৰ পঞ্জীয়ন কৰাটো বা ইয়াৰ কাৰণে কিছু ৰেজিষ্ট্ৰেচন কৰাটো এইটো বিধিগত হৈছে আকাশ মানে লিভ ইন ৰিলেশ্যনশ্বিপ এতিয়া যিটো ডিচিছন লৈছে চৰকাৰে আপোনালোকে নিশ্চয় দেখিছে যে এটা শব্দ সুপ্ৰিম কোৰ্টত এই যি কেইগৰাকীয়ে এতিয়া আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপটো ৰেজিষ্ট্ৰেচন কৰিব লাগে বুলি কৈছিলে তেওঁলোকক মূৰ্খ বুলি কৈছে নিশ্চয় বিষয়টোৰ আৰু আলোচনা কৰাৰ প্ৰাসংগিকতা আছে কিন্তু আমাৰ সময় ইউচিচি কি হয় ইউনিফৰ্ম সিভিল কোড কি হয় ইয়াৰ অৰ্থটো কি হয় কিহৰ কাৰণে এখন প্লেচ কৰা হৈছে কিহৰ বাবে সেই বিলখন প্ৰয়োজন আমাৰ দৰে এখন ছ'চাইটিত সেইখিনি কথা তেওঁলোকৰ ষ্টাডিয়ে নাই পলিগ্ৰেমি হওক চাইল্ড মেৰেজে হওক এইখিনি যিবোৰ ক্ৰাইম হয় ছ'চাইটিত সেইখিনি কাৰ্টেল কৰিব পৰাকৈ মেকানিজমটো সক্ষম নহয় মাইনৰিটি লিডাৰ্ছৰ পৰা লোৱা হোৱা নাই ল' বৰ্ডৰ পৰা লোৱা হোৱা নাই We don't want minority leaders or a male to discuss about our problem. চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম বিধানসভাত ইউচিচি বিল ইতিমধ্যে তেখেতলোকে কাৰ্যকৰী কৰিলে বা ইউচিচি বিলৰ সম্পৰ্কত আলোচনা কৰিলে অসম বিধানসভাৰ মজিয়াত এই সময়ত আমি ইউচিচিৰ বিলৰ সম্পৰ্কত বিধানসভাত হোৱা আলোচনাৰ সম্পৰ্কত আমি যুৱ প্ৰতিনিধি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অনন্যা শইকীয়াৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিম সেই বিধানসভাৰ ভিতৰত আসলতে এই আলোচনাৰ সম্পৰ্কত তেখেতলোকে কি দেখিলে আৰু অসমবাসী ৰাইজক আসলতে এই আলোচনাৰ কালত সকলোৱে আসলতে যেনে ধৰণে নিজৰ নিজৰ মতামত ৰাখিলে আৰু ইউচিচি সম্পৰ্কত যেটো লিভ ইন ৰিলেশ্যনশ্বিপ বা অন্যান্য যিখিনি বিষয় আছিল সেই বিষয়সমূহৰ ওপৰত অনন্যা শইকীয়াৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম মই পুনতে আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম ইউচিচি বিলখনৰ সম্পৰ্কত অসম বিধানসভাৰ মজিয়াত যিখিনি আলোচনা হ'ল কি দেখিলে আচলতে ইউচিচি বিলখন এখন বহুত প্ৰগ্ৰেছিভ বিল হয় এখন সেকুলাৰ বিল হয় প্ৰগ্ৰেছিভ বিল হয় আৰু বহুতো এটা হিষ্টৰিকেল আচলতে কাৰণ আছে যাৰ বাবে ইউচিচি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত সেই সময়তে আচলতে আমাৰ কনষ্টিটিউশ্যন মেকাৰসকলে তাতে ভৰাইছিলে কিন্তু যোৱাকালি খুব দুখ লগাকৈ এইখিনি কথা আজি ক'বলৈ ওলাইছোঁ কাৰণ আমি ৰখি আছিলোঁ কাৰণ এনেধৰণৰ এখন প্ৰগ্ৰেছিভ বিল ডিছকাশ্যন হৈছে সেইটো আমি সৌভাগ্য বুলি ভাবোঁ কিন্তু যিসকলে আচলতে এনেধৰণৰ প্ৰগ্ৰেছিভ বিলখন ডিছকাছ কৰি আছে তেওঁলোক নিজেই প্ৰগ্ৰেছিভ মাইণ্ডেড হয়নে নহয় সেইটো কিন্তু কালি যেতিয়া আমি অসমৰ এছেম্বলি হৈ থকা দেখিলোঁ বা ডিবেট হৈ আছিলে তেতিয়া আমাৰ মনত কিন্তু মনত এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে যে আৰ দ্য পিপল themselves progressive enough to discuss such kind of bill কাৰণ এনেকুৱা ধৰণৰ ইউচিচি য'ত মহিলা এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছিলে মহিলাৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে মহিলাৰ এগেইনষ্টত যি ইনজাষ্টিচ হয় ছ'চাইটিত সেইখিনি কমোৱাৰ কথা ডিছকাশ্যন কৰাৰ কথা কৈছিলে কিন্তু এইসমূহ ডিছকাছ কৰিবলৈ যাওঁতে আমি কি দেখিছিলোঁ আমাৰ জনপ্ৰতিনিধিসকলে কি ধৰণৰ কথা পাতিছে যে ভাৰতবৰ্ষত বিবাহ বাধ্যতামূলক কৰিব লাগে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়ালৈ বিয়া পাতা নাই তেওঁ যদি বিয়া পাতিলে হয় তেওঁ আহি থকা প্ৰজন্ম খুব এটা মেধাৱী প্ৰজন্ম হয় এনেধৰণৰ ডিছকাশ্যনবোৰ আচলতে যোৱাকালি স্থান পাইছে তাৰ ফলত আজি ক'বলৈ মই বাধ্য হৈছোঁ ডেট ডু উই ডিজাৰ্ভ দেম এজ আৱাৰ ৰিপ্ৰেজেণ্টেটিভ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এণ্ডত যেতিয়া স্পীচটো দিছিলে তেখেতে ইউচিচি বিলৰ সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছিলে তাৰ পৰা তেওঁ এটা কথা বাৰ্তা আচলতে দিবলৈ বিচাৰিছে যে তেওঁলোকে এখন বিল আনিছে কেৱল ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে কিন্তু কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি কথা ঠিকেই কৈছে কিন্তু তেওঁৰ যি সতীৰ্থ আছে যিবোৰ ৰিপ্ৰেজেণ্টেটিভ আছে আমাৰ আচলতে তেওঁলোক অভিভাৱক স্বৰূপ এখন ৰাজ্যৰ অভিভাৱক স্বৰূপ হয় তেওঁলোকৰ যদি মেণ্টেলিটি এনেকুৱা হয় তাৰ মানে আমি কি বুজিব পাৰিম যে তেওঁলোকে আচলতে ইউচিচি কি হয় ইউনিফৰ্ম চিভিল কোড কি হয় ইয়াৰ অৰ্থটো কি হয় কিহৰ কাৰণে এখন প্লেচ কৰা হৈছে কিহৰ বাবে সেই বিলখন প্ৰয়োজন আমাৰ দৰে এখন ছ'চাইটিত সেইখিনি কথা তেওঁলোকৰ ষ্টাডিয়ে নাই তেওঁলোকে জাষ্ট গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখন বিল প্ৰেজেণ্ট কৰিছে কাৰণে তেওঁলোকে ক'ব লাগে কাৰণে কথাখিনি কৈছে যেন আমাৰ অনুভৱ হৈছে লগতে যোৱাকালি অপজিশ্যনৰো যিটো আচলতে ভূমিকা আছিল সেইটো অত্যন্ত দুখ লগা ভূমিকা হয় কাৰণ ইউচিচি is not about Hindu, Muslim or tribal. It's about women. মহিলাৰ কথা হয় বিৰোধীয়ে আচলতে প্ৰশ্ন কৰিব লাগিছিলে যে পলিগ্ৰেমিৰ কাৰণে আমাৰ অসমৰ এখন আইন আছে চাইল্ড মেৰেজৰ কাৰণে আমাৰ অসমত আইন আছে তাৰ সত্ত্বেও কিয় ইউচিচিত এইখিনি কথা আচলতে প্ৰেজেণ্ট কৰিবলগীয়া হ'ল আৰু বহুতো বস্তু আছে য'ত ওমেন এম্পাৱাৰমেণ্টৰ কথা জড়িত হৈ থাকে য'ত ওমেন ছেফটিৰ কথা জড়িত হৈ থাকে তাৰ মানে কি আমাৰ যিটো প্ৰেজেণ্ট ল আছে বা আমাৰ যিটো ছ'চাইটিৰ
মেকানিজিম আছে বা গভৰ্ণমেণ্টৰ যিটো মেকানিজিম আছে সেই মেকানিজিমটোৱে এইখিনি যিখিনি আচলতে পলিগ্ৰেমি হওক চাইল্ড মেৰেজে হওক এইখিনি যিবোৰ ক্ৰাইম হয় ছ'চাইটিত সেইখিনি কাৰ্টেল কৰিব পৰাকৈ মেকানিজিমটো সক্ষম নহয় সেইখিনি কথা সুধিব লাগিছিলে আৰু আটাইতকৈ দুখ লগা বিষয় হয় যে কালি এছেম্বলিত আমি ওমেন এম্পাৱাৰমেণ্টৰ কথা পাতি আছোঁ UCCৰ কথা পাতি আছোঁ কিন্তু কথাটো হ'ল যে তাত কিমান মহিলা আছিলে সেইখিনি কথা ডিছকাছ কৰিবৰ কাৰণে অপজিশ্যনে আচলতে প্ৰশ্ন কৰিব লাগিছিলে আচলতে ডাইৰেক্টিভ প্ৰিন্সিপালৰ UCC যেতিয়া ভৰোৱা হৈছিলে তেতিয়া আম্বেদকাৰে এটাৰ কথা কৈছিলে যে UCC ইমপ্লিমেণ্ট কৰিব পাৰে ফ'ৰ্চফুল এনফৰ্চমেণ্ট কৰিব নোৱাৰে ছ'চাইটিয়ে সেইটো একচেপ্ট কৰিব লাগিব লগতে ষ্টেক হোল্ডাৰ্ছ যাৰ কাৰণে এইখিনি ৰুলছ বনাব ৰেগুলেশ্যনছ বনাব ষ্টেক হোল্ডাৰৰ পৰা যিসকল এফেক্ট হ'ব বা যিসকল উপকৃত হ'ব তেওঁলোকৰ পৰা আচলতে ছাজেশ্যন ল'ব লাগে এতিয়া আচলতে বিৰোধীয়ে প্ৰশ্ন সুধিব লাগিছিলে চৰকাৰক যে কাৰ পৰা ছাজেশ্যন ল'লে মহিলাৰ কথা কৈ আছে কেইগৰাকী মহিলা ষ্টেক হোল্ডাৰৰ পৰা আচলতে এইখিনি তেওঁলোকে ছাজেশ্যন লৈছে বিৰোধীয়ে কৈ আছে মাইনৰিটি লিডাৰ্ছৰ কথা মাইনৰিটি লিডাৰ্ছৰ পৰা লোৱা হোৱা নাই ল' বৰ্ডৰ পৰা লোৱা হোৱা নাই We don't want minority leaders or a male to discuss about our problems. এগৰাকী মহিলাইহে এইখিনি ডিচাইড কৰিব পাৰিব যে তেওঁ কি ধৰণৰ আচলতে প্ৰেজেণ্ট ছ'চাইটি যিটো আমি মডাৰ্ণ ছ'চাইটি বুলি কওঁ তাৰ ষ্ট্ৰাকচাৰখিনি বহুত চেঞ্জ হৈছে তো এই প্ৰেজেণ্ট ছ'চাইটি কেনেধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰিছে আচলতে আমাৰ অসমৰ যিখন UCC হয় সেইখন উত্তৰ প্ৰদেশ উত্তৰাখণ্ড আৰু গুজৰাটৰ আচলতে কপি পেষ্ট হয় কিন্তু এই আমাৰ অসমৰ ছ'চাইটিৰ কাৰণে সেইখন UCC ইমপ্লিকেবল আচলতে ইমপ্লিমেণ্ট কৰিব নোৱাৰিবও পাৰে কাৰণ আমাৰ ছ'চাইটিখন খুব বেলেগ হয় আমাৰ ইয়াত ট্ৰাইবেলছ আছে আমাৰ ইয়াত খ্ৰীষ্টিয়ানছ আছে আমাৰ ইয়াত মুছলিমছ আছে আমাৰ হিন্দু আছে UCC মানে ইউনিফৰ্ম চিভিল কোড হয় তো সকলোকে সমান কৰি পেলাই কেনেকৈ সাঙুৰি ল'ব সেইখিনি বস্তু প্ৰথমতে চৰকাৰে চাব লাগিব আৰু যোৱাকালি আটাইতকৈ আকৰ্ষণীয় বিষয়টো আছিলে লিভ ইন ৰিলেশ্যনশ্বিপ বিৰোধীয়ে বা বহুত ব্যক্তিয়ে কৈ আছে যে উই হেভ মেনি আদাৰ প্ৰব্লেমছ টু ডিছকাছ লিভিং ৰিলেশ্যনশ্বিপ শুড নট বি ডিছকাছ কিন্তু মই কওঁ নো ইট শুড বি ডিছকাশ্যন কৰিব লগা বিষয় হয় কাৰণ এনেধৰণৰ বস্তুবোৰ আমি এতিয়া ছ'চাইটিত দেখি আহিছোঁ আমি এবজৰ্ব কৰিব লাগিব একচেপ্ট কৰিব লাগিব আইনৰ লগত জড়িত যিহেতু মই জানো যে লিভিং ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছো আছে মহিলাৰ যেনেকৈ আচলতে চৰকাৰে কৈ আছে বা ষ্টেটে কৈ আছে যে ছুইচাইডেল কেছ আহে ছুইচাইড কৰা কেছ আহে বা যুৱতীগৰাকী বহুত ক্ষেত্ৰত দেখা যায় যে প্ৰতাৰণাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু কথাটো হ'ল যে চৰকাৰে এই মডাৰ্ণ প্ৰব্লেমছখিনি ছল্ভ কৰিবৰ কাৰণে মডাৰ্ণ চলিউশ্যন আনিব লাগিব এতিয়া চৰকাৰে কি কৈছে আমি এটা ডিক্লেৰেশ্যন ল'ব লাগিব পেৰেণ্টছৰ পৰা ইনফেক্ট পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া তেখেতে কথাখিনি কৈ আছিলে তেখেতে UCC যিটো ডিক্লেৰেশ্যন ল'ব লাগিব লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবৰ কাৰণে কি আমি ডিক্লেৰেশ্যন ল'ব লাগিব সেইটোৰ পৰা মহিলাসকল কি উপকৃত হ'ব সেই কথাখিনি তেখেতে কোৱা নাছিলে তেখেতে কৈছিলে যে কাৰ পিতৃ মাতৃয়ে বিচাৰিব তেখেতসকলৰ সন্তান লিভিং ৰিলেশ্যনশ্বিপত দিল্লীত থাকে ডেট মিনছ দে আৰ কনফিউজ একচুৱেলি UCC কিহৰ কাৰণে কথা পাতি আছে বা লিভিং ৰিলেশ্যনশ্বিপত তেওঁলোকে ডিক্লেৰেশ্যন কিয় বিচাৰি আছে এটা ছাইডত তেওঁলোকে ওমেন এম্পাৱাৰমেণ্টৰ কথা কয় মহিলাসকলক প্ৰটেকশ্যন দিয়াৰ কথা কয় আনফালে তেওঁলোকে পেৰেণ্টছসকলক আচলতে তেওঁলোকে পেৰেণ্টছসকলৰ হাতত আচলতে পাৱাৰখিনি যোৱাটো বিচাৰে মেইন কথাটো হ'ল যে ডিক্লেৰেশ্যনৰ কথাটো যিটো কৈছে আমি এখন এনেকুৱা ছ'চাইটিত থাকোঁ য'ত লিভিং ৰিলেশ্যনশ্বিপটো আচলতে বহুতে একচেপ্ট কৰিব পৰা নাই এতিয়া আপুনিয়ে যদি আপোনাৰ ঘৰত গৈ পেলাই আপোনাৰ পিতৃ মাতৃক কয় যে মা বা দেউতা মই এগৰাকী মহিলাক ভাল পাওঁ এণ্ড আই ৱান্ট টু ষ্টে উইথ হাৰ উইদাউট মেৰেজ বিবাহত আবদ্ধ নোহোৱাকৈ মই থাকিবলৈ বিচাৰোঁ তো আপোনাৰ ঘৰে জানো দিব আপোনাৰ মই ছাইডতে ৰাখিলোঁ এগৰাকী যদি যুৱতী গৈ পেলাই এইখিনি কথা কয় তেতিয়া কালি পৰহি সেই ছোৱালীজনী ঘৰত আবদ্ধ কৰি ৰাখিব মাক দেউতাকে ওলাবলৈ নিদিব একচেপ্ট কৰিব জানো কেতিয়াও একচেপ্ট নকৰে যে ছোৱালী এগৰাকীয়ে গৈ পেলাই এজন পুৰুষৰ লগত বিবাহৰ আগতে থাকিবলৈ বিচাৰিছে জাষ্ট টু চেক যে ৰিলেশ্যনশ্বিপটো তেওঁলোকে আগবঢ়াই নিব পাৰিব নোৱাৰে অনাৰ কিলিঙৰ দৰে ক্ৰাইমো কিন্তু আমাৰ অসমত দেখা যাব কাৰণ আমি এটা প্ৰব্লেম ছল্ভ কৰিবলৈ যাওঁতে আমি বহুতো প্ৰব্লেম একচুৱেলি উদয় হ'ব পাৰে এইখিনি ছল্ভ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ হাতত মেকানিজিম আছে নে নাই কাৰণ মই ভাবোঁ যে এইখিনি কথা যেতিয়া মই ক'বলৈ আহিছিলোঁ বা মই ক'বলৈ যেতিয়া আহিছোঁ
অকল মোৰ থটছ নহয়, আমি যিসকলক জেনজি বুলি কওঁ বা যাক আচলতে ৰিল চাই থকা জেনেৰেশ্যন বুলি কয়, তেওঁলোকৰ পৰা মই এইখিনি কথা মানে তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে কি ভাবে। চ' দিছ আৰ চাম কুৱেশ্যনছ যিবোৰ তেওঁলোকৰ মাইণ্ডত আহিছে, আৰু মই ভাল পাইছোঁ যে এই জেনেৰেশ্যনটোৱে কুৱেশ্যন কৰিবলৈ, অথৰিটি কুৱেশ্যন কৰিবলৈ তেওঁলোকে আচলতে সাহস কৰিছে, বা তেওঁলোকে এটা জাষ্ট তেওঁলোকৰ ওপৰত জাপি দিছে বুলি তেওঁলোকে সেইটো মানি লোৱা নাই, তেওঁলোকে কুৱেশ্যন কৰিছে হোৱাট ইফ দিছ প্ৰব্লেমছ এৰাইজেছ। লগতে আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰাইভেচি বোলা বস্তুটো কিমান আছে, আমাৰ আধাৰৰ যিবোৰ আচলতে যিবোৰ আমাৰ থাকে ডাটা থাকে, সেই ডাটাবোৰ লিক হোৱা দেখা যায়। তো এগৰাকী ছোৱালী আৰু এজন ল'ৰা যেতিয়া একেলগে থাকিব, ডিক্লেৰেশ্যন দিব তেওঁলোকে, বা তেওঁলোকে ৰেজিষ্টাৰ কৰিব ডেট উই আৰ ইন এ ৰিলেশ্যনশ্বিপ ডেট ইজ ন'ন এজ লিভিং ৰিলেশ্যনশ্বিপ, আমি বিবাহ নোহোৱা কৰি পেলাই আমি এখন ঘৰত একেলগে আছোঁ। যেতিয়া সেই কাপলটোৱে 4 বছৰৰ পিছত বা 5 বছৰ পিছত ভাবিব যে নহয় আমাৰ ৰিলেশ্যনশ্বিপটো ৱৰ্ক কৰা নাই, আমি ছেপাৰেট হৈ যোৱাটো ভাল যাতে ফিউচাৰৰ কাৰণে। তেতিয়া এই ছোৱালীজনী বা যিজন যুৱক হ'ব তেওঁলোকৰ ডাটাখিনি থাকি যাব, কোনোবাই যদি চেক কৰে। এতিয়া মূল প্ৰশ্নটো হ'ল যে সেইখিনি প্ৰাইভেচি কৰি ৰাখিব নে সেইটো অ'পেন ডমেনত ৰাখিব। যদি অ'পেন ডমেনত থাকে তেনেহ'লে আমি জানো আমাৰ ছ'চাইটিখন কেনেকুৱা ধৰণৰ ছ'চাইটি। সেই যুৱতীগৰাকীক আন এজন পুৰুষে কেতিয়াও বিয়া নাপাতিব, বা মই নকওঁ যে অকল যুৱতীগৰাকীক, পুৰুষ এজনকো যোনে পূৰ্বতে কাৰোবাৰ লগত লিভিং ৰিলেশ্যনশ্বিপত আছিলে তেওঁক হয়তো বিয়া নাপাতিব। তো এইবোৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব, আৰু এইবোৰ প্ৰশ্ন আচলতে আমি বিৰোধীৰ পৰা যোৱাটো বিচাৰিছিলোঁ এছেম্বলিত, যে চৰকাৰক সুধি লয়। আমি এইবোৰ শুনিবলৈ বিচৰা নাছিলোঁ যে প্ৰথম পত্নীগৰাকী যদি বেমাৰত পৰে তেনেহ'লে দ্বিতীয় পত্নীক তেওঁলোকে আচলতে বিবাহ কৰিব পাৰে। এইবোৰ কথা আচলতে আমি ডিছকাশ্যন হোৱাটো বিচৰা নাছিলোঁ। লগতে চৰকাৰে যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি সঁচা অৰ্থৰ ওমেন এম্পাৱাৰমেণ্টৰ কথা যেনেকৈ কৈছে, সেইখনে যদি তেওঁলোকে UCC ইমপ্লিমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে তেওঁ প্ৰথমতে আচলতে তেওঁ শুৱে বুৱাই থকা যিসকল ৰিপ্ৰেজেণ্টেটিভছ আছিলে তেওঁলোকক প্ৰথমতে ট্ৰেইন আপ কৰি ল'ব লাগিছিলে, তেওঁলোকক আচলতে প্ৰথমতে প্ৰগ্ৰেছিভ বনাই ল'ব লাগিছিলে, যাতে তেওঁলোকে আচল যিটো আচলতে যিটো আইডিয়া হয় সেই আইডিয়াটোৰ বিষয়ে জনতাক তেওঁলোকে জনাব পাৰিল হয়। এটা কথা, যিটো অসমখন চোৱা যায় যে অধিকাংশ আচলতে জনজাতি লোক আছে, আজি এই UCC বিলখনৰ পৰা জনজাতিৰ লোকসকলক বাদ পৰা গৈছে বা এৰাই চলা হৈছে। এতিয়া সম্পূৰ্ণ যদি UCC ট্ৰাইবেল মানুহক এইকাৰণে বাদ দিয়া হৈছে কাৰণ তেখেতলোকৰ নিজা ধৰ্ম আছে, খাদ্যভাৰ বেলেগ আছে, তেখেতলোকৰ বিবাহ সম্পূৰ্ণ এটা পৃথক। আৰু এই গোটেই বিষয়টোক যিহেতু অসমত যদি ট্ৰাইবেলক বাদ দি কিনে যদি এই আইনখন লাগু কৰা হয় কিমানমান সফল হ'ব বুলি আপুনি ধাৰণা কৰে, বা এই যিহেতু অকল কাগজে পত্ৰই, যেতিয়া আমি দেখোঁ গো সুৰক্ষা আইন অসমৰ এখন জিলাৰ পৰা এখন জিলালৈকে নিব পাৰিব কিন্তু বহিৰাজ্যলৈ নোৱাৰে, কিন্তু আজি অনবৰতে দেখোন গো গৈয়ে আছে, 50খন 60খন 100খন গো অলৰেডি সৰবৰাহ হৈ আছে। এই আইনখন মাথো ক'ৰবাত অকল কাগজে পত্ৰই সীমাবদ্ধ হৈ থাকিব নে এইখন কাৰ্যকৰী হ'ব বুলি ভাবে, যিহেতু ট্ৰাইবেল বহুত লোক আছে? মেইন কথাটো হ'ল ইউনিফৰ্ম চিভিল কোডৰ অৰ্থই হ'ল সকলোকে সাঙুৰি লোৱা। এটা এনেকুৱা প্ৰগ্ৰেছিভ বনোৱা যায় যিটো সকলোকে সাঙুৰি ল'ব। মই সেইটো আপোনাৰ পূৰ্বতেই কৈছোঁ, ইট শুড নট বি এ চিলেক্টিভ ল'। এইটো ইউনিফৰ্ম চিভিল কোডৰ মিনিঙেই হ'ল, এতিয়া যদি লিভিং ৰিলেশ্যনশ্বিপটো আমাৰ কাৰণে বেয়া হয় তেনেহ'লে ট্ৰাইবেল যিসকল জনজাতি আছে তেওঁলোকৰ কাৰণেও বেয়া। কাৰণ আজি যদি মাজুলী পিনে যায়, ধেমাজি পিনে যায়, মই নিজে আপাৰ আছামৰ ছোৱালী হয়, তাতো কিন্তু আমি দেখা পাম যে যিসকল জনজাতি লোক আছে তাতো ডিউ টু লেক অফ এৱাৰনেছ, মই নকওঁ যে সেইটো কাষ্টম হয়, ডিউ টু লেক অফ এৱাৰনেছ, কাৰণ আমি জনজাতিসকলকে দোষাৰোপ কৰিলে নহ'ব। আমাৰো কিন্তু এসময়ত পূৰ্বপুৰুষসকলে 14-15 ইয়াৰ্ছতে বিয়া পাতিছিলে। এৱাৰনেছ অহাৰ পিছতহে বুজিলে যে এইটো কিহৰ কাৰণে বেয়া হয়। যেতিয়া চাইণ্টিফিক আউটলুক যেতিয়া মানুহৰ আৰম্ভ হ'ব তেতিয়া নিজেই বুজি পাব কি ভাল কি বেয়া। তো ডিউ টু লেক অফ এৱাৰনেছ তাত এতিয়া 15 বছৰ 12 বছৰ বয়সত বিয়া হোৱা দেখা যায়। তো তেওঁলোককো আমি বুজাব লাগিব, কাৰণ ছ'চাইটিখনৰ লগত মোকাবিলা কৰিবৰ কাৰণেহে UCC দৰে ৰুলছ আহে। এটা চিলেক্টিভ পলিটিকেল পাৰ্টি নিজৰ পলিটিকেল এজেণ্ডাৰ কাৰণে যদি তেওঁলোকে কাম কৰিছে তেনেহ'লে ছ'চাইটিখন কেতিয়াও প্ৰগ্ৰেছিভ হৈ নাযায়, ৰিগ্ৰেছিভ হৈ যাব। কেৱল নিজৰ এজেণ্ডাৰ কাৰণে যদি কাম কৰে। কালি যিখিনি ডিছকাশ্যন হ'ল গোটেই এংগলটো হৈ গ'ল হিন্দু মুছলিম, তাৰ পৰা এটা কথা গম পোৱা গ'ল, ইট ৱাজ নট এবাউট দ্য পাব্লিক, ইট ৱাজ নট এবাউট দ্য ছ'চাইটি। কালি আচলতে খুব এইটো ভাল লগা বিষয়,
আমি ভাবোঁ মানে পূৰ্বতে আমি আগতে কৈছিলোঁ যে ইউথ ইজ লিষ্ট ইণ্টাৰেষ্টেড টু ৱাচ দ্য এছেম্বলি ভিতৰত কি হৈ আছে কিন্তু যোৱাকালি মই নিজেই জানাত বহুতো ইউথ একচুৱেলি টিভিৰ আগত তেওঁলোকে বহি আছিলে চাবৰ কাৰণে হোৱাট আৰ দ্য ডিছকাশ্যন গোয়িং অন ৰিগাৰ্ডিং UCC বা লিভিং ৰিলেশ্যনশ্বিপ তো এওঁলোকে কি বাৰ্তা পালে যে UCC নামত আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলে যাক আমি অধিকাৰ দিছোঁ আমি ভোট দি পেলাই আমাৰ হকে তেওঁলোকে কথা কোৱা তেওঁলোকে কিহৰ কথা পাতিছে যে হাউ শুড টু এডাল্টছ বিহেভ ইনচাইড এ ক্ল'জ ৰুম সেয়া ষ্টেটে ডিচাইড কৰিবলগীয়া কথাই নহয় two adults will decide but state যদি মহিলাৰ সুৰক্ষাৰ কথা ভাবিছে then talk about that কেনেকৈ সুৰক্ষিত কৰিব আপোনালোকে সুৰক্ষিত কৰিব গৈ পেলাই আৰু 10টা যদি প্ৰব্লেম তেওঁলোকৰ কাৰণে ক্ৰিয়েট কৰি দিয়ে দ্যাট মিনছ ইয়ৰ গোটেই হোল আইডিয়াটো এই যে ডিবেট কৰিলে আপোনালোকে 3 দিন 4 দিন ধৰি পেলাই আমাৰ পইচাৰে সেইটো ইউজলেছ হ'ল যেনেকৈ ঘূৰ আৰু আপোনালোকে বাকী যি পূৰ্বতে যেনেকৈ আচলতে লাষ্ট আমি 2025ত দেখিছিলোঁ যে বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে আচলতে জধাই মুধাই বহুতো ব্যক্তিক এৰেষ্ট কৰা হৈছিলে যিদিনাখনৰ পৰা ল বনাইছে আমাৰ ইণ্ডিয়ান ল মতে আজি যদি কিবা এটা ল বনাইছে কাল সেই আজিৰ পৰাহে ইমপ্লিমেণ্ট হ'ব সেই ক্ৰাইমটো যদি আজিৰ আগতে কৰিছে তেনেহ'লে সেইটো ইমপ্লিমেণ্ট নহয় কিন্তু আমি দেখিছিলোঁ যে সেই আইনখন বনোৱাৰ আগতো যদি কোনোবাই বিবাহ কৰিছিলে তেতিয়া তেওঁলোকক এৰেষ্ট কৰি অনা যায় তাৰ ফলত কি হৈছিলে বহুতো বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা গৈছিলে যিসকল মহিলা কেৱল স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলে তেওঁলোকে আহি পেলাই কান্দি কাটি কৈছিলে যে আমি এতিয়া কেনেকৈ খাম আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পোহপাল কৰিম তাৰপিছত গভৰ্ণমেণ্টে নতুন ৰুলছ আনিবলগীয়া হ'ল তো সেইটোৱেই কথা যেতিয়া এখন আইন বনায় বা ইমপ্লিমেণ্ট কৰিবলৈ চাই তাৰ প্ৰ'জ এণ্ড কনছো সমানে ডিছকাশ্যন কৰিব লাগে ইটছ নট এবাউট ইয়ৰ পলিটিকেল এজেণ্ডা কাৰণ আপুনি যেতিয়া এখন ল বনাই আছে ৰুল বনাই আছে আহি থকা প্ৰজন্মৰ কাৰণে বনাই আছে অসমখন হিমন্ত বিশ্ব শৰ্মাৰ যিমান তাতকৈ বেছি কিন্তু আহি থকা প্ৰজন্মখিনি কাৰণ তেওঁলোক বেছি দিন জীয়াব কালি পঢ়ি আমি নাইকিয়া হৈ যাব পাৰোঁ কিন্তু আহি থকা প্ৰজন্মই আৰু জীয়াব ইয়াতে তো কথাখিনি আচলতে ইটছ নট এবাউট অনলি ফুলফিলিং ইয়ৰ পলিটিকেল এজেণ্ডা আপুনি ছ'চাইটিত কি ইম্পেক্ট পৰিব এজন ৰিপ্ৰেজেণ্টেটিভে একচুৱেলি ভাবিব লাগে আনক অহংকাৰী নহ'বলৈ উপদেশ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাৰ মজিয়াত পুনৰ এবাৰ অহংকাৰ মনোভাৱ দেখিবলৈ পোৱা গ'ল আৰু তেওঁ যেন সেই কথা বতৰাৰ পৰা হিটলাৰী এক চৰিত্ৰ পৰিস্ফুট যেন হৈ পৰিল কিয়নো যেতিয়া বিৰোধী শিবিৰে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল তেওঁৰ ভাষণৰ সময়ত তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি ডাংকুক মাৰি পেলাই কৈছিল 102জন বিধায়ক আছেই আপোনালোক কেলৈ থাকিব লাগে যাওক ওলাই যাওক আপোনালোক সেই তেনেকুৱা ধৰণৰ এক মন্তব্য কৰিছিল ঠিক একেদৰে বিধানসভাৰ অধ্যক্ষগৰাকীৰো পক্ষপাতিত্বমূলক আচৰণ পোহৰলৈ আহিছিল কালিৰ দিনটোতেই তেওঁ এক মন্তব্য কৰিলে যে এনেকৈ আপোনালোকে চিঞৰ বাখৰ কৰি থাকে বা এনেকৈ মানে হুলস্থুল কৰি থাকে বা চৰকাৰক প্ৰশ্ন অৱতাৰণা কৰে বাবেই আপোনালোকে এইবাৰ আসন কমকৈ পালে সেই তেনেকুৱা ধৰণৰ বা হাৰি থাকে আপোনালোক সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰিলে গণতন্ত্ৰৰ বাবে এয়া নিশ্চয়কৈ এক অশুভ চিহ্ন আৰু এই সন্দৰ্ভত মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই তেওঁৰ দৃষ্টিভংগী আগবঢ়াব আৰু এই সন্দৰ্ভত আপুনি কি ক'ব সমগ্ৰ বিষয় যেহেতু আপুনি অৱগত হৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী আচলতে কৈ থকা কথা কিছুমানকে ক'ব লগা হৈছে কিন্তু উপায় নাই পৰিৱেশটো যিহেতু তেনেকুৱাই বিধানসভা বা সংসদত যোৱা সময়ছোৱাত বিধানসভা বা সংসদৰ যি গৰিমা তাৰ যিটো মান সি কেনেকুৱাকৈ তললৈ নামি আহিছে অৱনমিত হৈছে সেই কথাটো আমি যোৱা কেইবছৰমান ধৰি সেইটো লক্ষ্য কৰি আহিছোঁ এইটো লক্ষ্য কৰিছোঁ যে সদনত লোকসভাত যেতিয়া বিৰোধী সদস্যই কথা কৈ থাকে তেতিয়া তেওঁৰ মাইক বন্ধ কৰি দিয়াও আমি দেখিছোঁ আৰু এতিয়া কালি যিটো কথা তুমি ক'লা যে এইটোৱে কি বুজায় হয় বিৰোধী পক্ষ সদনত তেওঁলোকে প্ৰাসংগিক প্ৰশ্নৰ অৱতৰণ কৰিব লাগে বা তেওঁলোকে অযথা হুলস্থুল কৰিব নালাগে কিয়নো
সদনৰ সময় বিধানসভাৰ সময় অতি মূল্যৱান কিন্তু প্ৰশ্নটো হ'ল যে আজি এওঁলোক যেনেকৈ তেওঁ কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে 102জন সদস্য তেওঁলোকৰ নিৰ্বাচিত হৈ আহিছে বাকী সকলো নিৰ্বাচিত হৈ আহিছে ন বাকী যিসকল আহিছে কংগ্ৰেছৰ বা ৰাইজৰ দলৰ UDFৰ যিয়ে আহিছে তেওঁলোকতো নিৰ্বাচিত প্ৰতিনিধি গতিকে এওঁলোক সংখ্যাত বেছি হ'ল কাৰণে তেওঁলোকৰ কথা নুশুনিব নেকি গণতন্ত্ৰত সদায় গণতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি হয় সংখ্যাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কিন্তু তাত সংখ্যাগৰিষ্ঠৰ যিটো মতামত তাৰ লগতে সংখ্যালঘুৰ যিটো মতামত সেইটোক গুৰুত্ব দিয়াটোহে হৈছে গণতন্ত্ৰৰ মূল কথা আৰু সেইকাৰণে সেই সময়ত সংখ্যাৰ কথাটো নাহে সেই সময়ত আহে কোনটো বিষয় কিমান গুৰুত্বপূৰ্ণ তাত সদনত ইয়াতো আছে বিধানসভাটো আছে লোকসভাটো এইটো আছে ৰাজ্যসভাটো আছে এইটো যে প্ৰাইভেট মেম্বাৰ্ছ বিল বোলা বস্তু এটা আছে কিয় আছে এইটো এজন ব্যক্তিয়েও এটা বিল আনিব পাৰে তাৰ প্ৰভিজন কিয় আছে তাৰ এই ব্যৱস্থাটো কিয় আছে এই ব্যৱস্থাটো এইটো কাৰণেই আছে যে সকলো সময়ত সংখ্যাৰ দ্বাৰা কথাটো নিৰ্ধাৰণ কৰা নহয় কিন্তু আমি দেখিছোঁ এইটো আজি আমি যোৱা 10-12 বছৰে আমি এইটো কথা দেখা পাই আহিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে সংখ্যাৰ বলতে সকলো কাম কৰিব বিচাৰে কি এইটো বিধানসভা হওক কি এইটো লোকসভা হওক আৰু গণতন্ত্ৰৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'লে এইটো আৰু এতিয়া হয় তেওঁলোকে নিৰ্বাচন জিকিছে তেওঁলোকে নিৰ্বাচন জিকা নাই বুলি কোনেও কোৱা নাই কিন্তু আমি যদি এতিয়া সমগ্ৰ ভাৰতবৰ্ষ বা অসমৰ যিটো পৰিস্থিতি তাত যদি চাওঁ তাৰ যিটো পাব্লিক স্পেচত ৰাজহুৱা যিটো ৰাজহুৱা পাব্লিক স্পেচ বুলি ক'লে কি বুলি কোৱা যায় পাব্লিক স্পেচ মানে হৈছে কি যে ৰাজহুৱা স্থান মানে এইটো কিন্তু কেৱল এটা নিৰ্দিষ্ট এই ফিজিকেল স্থানৰ কথা কোৱা হোৱা নাই ৰাজহুৱা স্থানটো চাৰিওফালে বিয়পি আছে গতিকে সেই ৰাজহুৱা স্থানত পাব্লিক স্পেচত বিজেপিৰ ভাৱমূৰ্তিটো কি এতিয়া সেইটো তেওঁলোকে জনা উচিত হয় সংখ্যা তেওঁলোকৰ লগত আছে তাত কোনেও সেই কথাটো ডিমত প্ৰকাশ নকৰে কিন্তু ৰাইজৰ যিটো বিবেকী যিসকল ব্যক্তি বা যিটো বিবেকৰ কথা কওঁ বিবেচনাৰ কথা কওঁ তাত তেওঁলোকৰ মূল্যটো কিমান আছে আজি যিটো সমগ্ৰ ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি হৈছে মূল্য বৃদ্ধিকে আদি কৰি তাত কি অৱস্থাত আছে তাত ৰাইজে কি কৈছে সাধাৰণভাৱে ৰাইজে কি কৰিছে সেই কথাটো ওলাই কৰা উচিত কথা নহয় গতিকে সংখ্যাৰ বলতে হয় তেওঁলোকে সংখ্যাৰ বলত এতিয়া ৰণ জিকি আছে কিন্তু এই যিটো জনমত আৰু তাৰ ক্ষেত্ৰতো মই যিটো আৰম্ভণিৰে কোৱা কথাটো মই আকৌ কওঁ যে তেওঁলোকে যেনেকৈ 102জন সদস্য তেওঁলোকে বিভিন্ন সমষ্টিৰ পৰা জয়ী হৈ আহিছে বাকী সকলো কিন্তু জয়ী হৈ আহিছে গতিকে তেওঁলোকৰ কথা শুনাটো তেওঁলোকৰ কথাক সন্মান সহকাৰে শুনাটো তেওঁলোকৰ কৰ্তব্য আৰু মই ক'ম যে মাননীয় অধ্যক্ষৰ মহোদয়ৰ যি বক্তব্য সেইটো আচলতে আনকল ফৰ এইটো অবাঞ্ছিত এই মতামত এনেকুৱা ধৰণৰ মতামত অবাঞ্ছিত অধ্যক্ষৰ কাম হৈছে সদন চলোৱা দুয়োপক্ষৰ প্ৰতি ন্যায় কৰা জাষ্টিছ কৰা আৰু অলপ বেছিকৈহে বিৰোধীক সময় দিয়া সেই যিটো
প্ৰিন্সিপল, সেই যিটো নীতি, এই অধ্যক্ষগৰাকীয়ে সেইটোৰ অমান্য কৰিছে। আৰু এটা কথা যে এই ক্ষেত্ৰত এতিয়া মূল্যবৃদ্ধিয়ে যিহেতু আপুনি প্ৰসংগটো উত্থাপন কৰিছে, কিন্তু বিধানসভাত আজি পৰ্যন্ত এই মূল্যবৃদ্ধিৰ প্ৰসংগত কোনো ধৰণৰ আলোচনা হোৱা দেখা নাপালোঁ আমি। শাসক পক্ষই নিবিচাৰে এই সন্দৰ্ভত আলোচনা হোৱাটো। এই সন্দৰ্ভত কি ক'ব? ৰাইজৰ সমস্যা যিহেতু। নাই, সেইদিনা মই দেখিছিলোঁ ক'ৰবাত পীয়ুষ হাজৰিকাই মূল্যবৃদ্ধিৰ প্ৰশ্নটোতে কিবা কিবি কৈছে। প্ৰশ্নটো হৈছে যে তেওঁলোকে আজি এই যে বিশ্ব যুদ্ধৰ কাৰণে তেওঁলোকে তেলৰ এইটো সমস্যা হোৱা বুলি কৈছে, কিন্তু তেলৰ মূল্যটো প্ৰতি বেৰেলত যিটো মূল্য, সেই মূল্যটো 2014 চনত আমি এইটো নিউজ কৰিছোঁ, কৰা নাই জানো? 104.82 মাৰ্কিন ডলাৰ আছিল প্ৰতি বেৰেলত, আৰু এতিয়াতো 99.14। তেতিয়াহ'লে তেলৰ যদি তুমি তেতিয়া মূল্যবৃদ্ধিক তেলৰ কাৰণে কৈছা, কি কাৰণে? এতিয়াতো আন্তঃৰাষ্ট্ৰীয় ভাৰতবৰ্ষইতো তেল তেওঁলোকে ভাৰতবৰ্ষই হেৰিহে কৰে, আমদানিহে কৰে, বেছিখিনি আমদানিহে কৰে। এক নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এই তেলবোৰ যি আমাৰ ঘৰুৱাভাৱে যি উৎপাদিত তেল, সেই তেল আমি এই মুহূৰ্তত কিয় বিদেশলৈ ৰপ্তানি কৰিব লাগে? যে ঘৰত যদি তেল নাই, এইটো কি ধৰণৰ এইটো নীতি? কি নীতি এইটো? গতিকে এইবোৰ বিষয় যদি সদনত আলোচনা নহয়, এইবোৰ বিষয় যদি বিধানসভাত আলোচনা নহয়, ক'ত আলোচনা হ'ব? তেওঁলোকে অভাৱী মানুহক কেইটকামান দি নিৰ্বাচনৰ সময়ত ভোটকেইটা কিনিলে, কিন্তু মানুহৰ কি অৱস্থা হৈছে এতিয়া? মানুহে কেনেকুৱা হাহাকাৰত থাকিব লগা হৈছে। গেছৰ দাম কিমান হৈছে, তেলৰ দাম আজি এসপ্তাহতে কিমান বাৰ বঢ়ালে, আৰু বা কি হয় ভৱিষ্যত জানে, কি অৱস্থা হ'ব। নিট পেপাৰ ফাদিলৰ কথাটো উচ্চতম ন্যায়ালয়ে কালি কি কৈছে? যে 2024 চনত যেতিয়া নিটৰ পেপাৰ ফাদিল হৈছিল, তেতিয়া উচ্চতম ন্যায়ালয়ে কৈছিলে যে আপোনালোকে এই ব্যৱস্থাকেইটা লওক, আৰু এতিয়া তেওঁলোক কিয় নীৰৱ? আজি আকৌ 2026 একেধৰণৰ কথা হৈছে। যে এই ব্যৰ্থতাবোৰ, যিবোৰ ব্যৰ্থতাই জনসাধাৰণক প্ৰত্যক্ষভাৱে আঘাত কৰে, জনসাধাৰণৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়, তে এইবোৰ প্ৰশ্ন যদি বিধানসভাত উত্থাপন কৰা যদি নহয়, বা কৰোঁতে যদি তেওঁলোকে বাধা দিয়ে, তেতিয়াহ'লে এইখন আমি কি সমাজত আছোঁ? নিশ্চয়কৈ এই ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ এগৰাকীৰ যি আচৰণ, সেয়া কেতিয়াও পক্ষপাতিত্বমূলক হ'ব নালাগে। তেওঁ যদিহে পাৰে, মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই কোৱাৰ দৰে বিৰোধী যিসকল বিধায়ক, তেওঁলোকক অলপ সময় বেছিকৈ দিবহে লাগে। আচলতে যিহেতু তেওঁলোকৰ হাতত সময় সংখ্যাও যিহেতু কম, কিন্তু সংখ্যাই সৰ্বোচ্চ নহয়। আজি যেনেকৈ 102 বিধায়ক জয়ী হৈ আহিছে, বা হিমন্ত বিশ্ব শৰ্মাই যাক লৈ পেলাই অহংকাৰ মনোভাৱ তেওঁ প্ৰকাশ কৰিছে, ঠিক একেদৰে কিন্তু অন্য 24 বিৰোধী দল, সেয়া লাগিলে কংগ্ৰেছেই হওক, সেয়া লাগিলে ৰাইজৰ দলেই হওক, সেয়া লাগিলে AIDFই হওক, বা সেয়া লাগিলে তৃণমূল কংগ্ৰেছেই হওক, সেই দলসমূহৰ পৰা তেওঁলোক জয়ী হৈ আহিছে। গতিকে এই ক্ষেত্ৰত 102 যিমান সমান অধিকাৰ আছে, ঠিক একে সমান অধিকাৰ কিন্তু আছে প্ৰত্যেকগৰাকী বিৰোধী বিধায়কৰো। আৰু এই ক্ষেত্ৰত যিগৰাকী অধ্যক্ষ, যাৰ পৰা আচলতে অসমবাসীয়ে আশা কৰে নিৰপেক্ষ এক ভূমিকা, সেই ভূমিকা কিন্তু অধ্যক্ষগৰাকীয়ে ল'ব পাৰিব লাগিব। ধন্যবাদ। বাতৰিটো হ'ল আজি ৰাতিপুৱাই দেখা পালোঁ শুই উঠি, প্ৰাগ নিউজত প্ৰকাশ পাইছে বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ। আৰু বিধানসভাৰ সকলো অনিয়ম তদন্তৰ অতলৈ আহিব বুলি প্ৰাগ নিউজৰ নেচমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল অধ্যক্ষ দাসে। মই পোনপ্ৰথমে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছো অসম বিধানসভাৰ প্ৰথম সচিব অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ কাৰণে, প্ৰথম কথা। আৰু অভিনন্দন জনাইছো তেওঁ যে আহিয়ে একদম জাগাত হাতটো দিছে। এই যে এদিন কক্ৰচ ওলাই আছে নহয়, এই কক্ৰচটো হ'ল এটা তেনেকুৱা কক্ৰচ হ'ল পঁইতাচৰা হ'ল অসম বিধানসভাত সোমাই থকা এই দুলাল পেগু নামৰ বিষয়াজন। আৰু যদি কনচেপ্ট আহে যে জেনজি, এই দুলাল পেগুক যদি কোনোবা এটা জেনজি বুলি কয়, বৰ আচৰিত কথা হৈ যাব। তাৰমানে কিয় হ'ব? এই কথাটো চিঠা বহি খুলিম মই আজি। দুলাল পেগু নামৰ ব্যক্তিজনৰ এই অসম বিধানসভাত যে সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল,
গতিকে তেওঁৰ মই চিঠা বহীখন খোলাৰ কাৰণে এইটো কৰিছো। আকৌ কলো অন্যায় অনিয়ম দুৰ্নীতিৰ প্ৰতিবাদ মই কৰি আছো, আসাম পাব্লিক ৱৰ্কছে কৰি আছে, আমি কেতিয়াও বহি থকা নাই। আৰম্ভ কৰিছো, যেনেকৈ এই মানুহজনৰ গাত হাত দিলে অভিনন্দন জনাইছো মই অসম চৰকাৰক, অসম বিধানসভাক মই অভিনন্দন জনাইছো। একদম পঁইতাচোৰা এটা চাইড কৰি দিয়া হ'ল। ৰঞ্জিত কুমাৰ দাসে 2 দিন হ'ল আজি চাৰ্জ লোৱা, কি কাৰণে তেওঁ কৰি দিলে? দেট মিনছ গম পাইছে আচল খেল দুলাল পেগুৱে অসম বিধানসভা মজিয়াত খেলি আছিল। জানি আচৰিত হব, এগৰাকী মানে তেওঁ জইন কৰিছিল LD হিচাপত, নিম্নবৰ্গৰ সহায়ক হিচাপত জইন কৰা ব্যক্তিগৰাকীয়ে পালে বাৰু ঠিক আছে, সচিব কিবাকৈ গৈ কটা আছিল। আৰু তাৰ মাজতে এটা কথা মই স্পষ্ট কৰি কৈ দিওঁ যে মই কথাখিনি যে কৈ আছো, কোনো ধৰণৰ যাতে জাতিগত হেৰি লগাই নলয়, টেগলাইন লগাই নলয়। তাত বহি যদি ধ্ৰুৱজ্যোতি তালুকদাৰে বেয়া কাম কৰে তেনেহলে ধ্ৰুৱজ্যোতি তালুকদাৰো গৰিহণাযোগ্য তদন্তত আওতাত আহিব লাগিব। তাত যদি দুলাল পেগুৱে ভুল কাম কৰে, হেৰি বদমাচি কৰে, তেওঁ তদন্তৰ আওতাত আহিব লাগিব। আৰু যদি তাত বহি কোনোবা আমহেদা কৰে তেওঁ তদন্তত আহিব লাগিব, ইৰেচপেক্টিভ অফ কাষ্ট, ধৰ্ম, এইবিলাকত নাহিব। দুলাল পেগুৱে কি কৰিলে যোৱা 2 বছৰত, 2.5 বছৰত, কি যাদুৰ দণ্ডৰ বলত আজিলৈকে কালিলৈকে আছিল বহি সচিবৰ পদত অসম বিধানসভা সচিবালয়ৰ, সেই চিঠা বহীখন লৈ কিনে মই খুলিব খুজিছো। তাৰ আগতে এটা মই বিশেষ প্ৰেছ মিট এটা আমি দিছিলো, সেই প্ৰেছ মিটৰ এটা কপি মই আপোনালোকক দেখুৱাব বিচাৰিছো। 16/8/2024 যে আমি যে কেতিয়াবা প্ৰতিবাদ কৰো, কেতিয়াবা যে কথাবিলাক কওঁ, সেই কথাবিলাকৰ যুক্তি আৰু তৰ্ক থাকে। উইদাউট ইনফৰমেশ্যন আমি কথা নকওঁ, কমচে কম তথ্য অবিহনে কথা কোৱা অভ্যাস আমাৰ নাই। আৰু যেতিয়া তথ্য প্ৰপাৰ হয় তেতিয়া কথাখিনি পোৱা যায়। সেইখিনি সময়ত শুনিবলৈ কিছুমান মানুহে বেয়া পায়, আকৌ পিছত ভাবে ই ঠিকে কৈছিল, তেওঁলোকে ঠিকেই কৈছিল। এই হেডলাইনটো চালে বুজি পাব। প্ৰেছ বিজ্ঞপ্তি 1, মাছ গেলে মূৰৰ পৰা, বিষয় অসম বিধানসভা সচিবালয়। এইটো অসমীয়া প্ৰতিদিনৰ এটা নিউজ। মৌখিক সাক্ষাৎকাৰেৰে বিষয় নিযুক্তি। এইটো দুলাল পেগু চিঠা বহি। কথাটো এনেকুৱা ধৰণৰ, দুলাল পেগুৱে জইন কৰিছিল এজ এ, আপোনাৰ চাকৰি কৰিছিল LD হিচাপত জইন কৰা মানুহ দেই। LD হৈ সচিব হল বাৰু, ঠিক আছে, যোগ্যতা তেওঁ পালে। আমি প্ৰশ্ন কৰিছিলো যে দুলাল পেগুৰ চাকৰি কিমানলৈকে আছে, তেওঁৰ কিবা এক্সটেনশ্যন হৈছে নেকি, যদি হৈছে কেতিয়ালৈ হৈছে, কি কাৰণত হৈছে, এইখিনি সুধিছিলো। উত্তৰটো আছিল Mr. Dulal Pegu took the charge as Secretary Assam Legislative Assembly on 9 February 2022 and the date of his superannuation was on 31st January 2024. যোৱাকালি যে অপহৰণ কৰিলে দুলাল পেগুৰ ডেট অফ সুপাৰএনুৱেশ্যন, অৱসৰৰ শেষ তাৰিখ আছিল 31 জানুৱাৰী 2024। Honorable Speaker, Assam Legislative Assembly was pleased to extend his service for a period of 2 years. কেতিয়াবা কাৰোবাৰ চাকৰি 3 মাহ বঢ়াই দিব পাৰে, 4 মাহ বঢ়াই দিব পাৰে, বা কিছুমান ধৰণৰ হৈছে, এইটো অভিজ্ঞতাৰ কাৰণে লাগে। তেওঁলোক যথেষ্ট পঢ়া শুনা কৰা বা অভিজ্ঞতা পুষ্ট সম্পন্ন বিষয়া যাক দৰকাৰ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাবিছে বা অসম চৰকাৰে ভাবিছে। কিন্তু এই দুলাল পেগুৰ 2 বছৰ বঢ়োৱাৰ আঁৰত কি আছিল? মইতো কেৰেক্টাৰত ধৰি কথাটো কোৱা নাই, কিন্তু সেনেকুৱা ধৰণৰ শুনা যে নকওঁ, সেইবিলাক ব্যক্তিগত বিষয় তেওঁৰ। এই দুলাল পেগু নামৰ মানুহজনক 2 বছৰ এক্সটেনশ্যন দিয়া হৈছিল, উইথ এফেক্ট ফ্ৰম 01/02/2024 আপ টু 31st জানুৱাৰী 2026, 2 বছৰ। আৰু আমি তেতিয়াই ধৰি কিনে এই প্ৰেছ মিটটো দিছিলো আৰু দি কিনে কৈছিলো যে মাছ গেলে মূৰৰ পৰা। গতিকে অসমৰ গোটেই হেৰিটো ক'ৰ পৰা পৰিছে? অসম বিধানসভা। তাত সচিব কোন বহি আছে? দুলাল পেগু। অৰ্হতা, ডিগ্ৰী পাছ কৰিছে নে সন্দেহ আছে? কাষ্ট চাৰ্টিফিকেটৰ ওপৰতে গৈছে, সেইটোতো ক'বলগীয়া নাই। মই কৈছোৱে তাত বহি যদি বেয়া কাম কৰে প্ৰতিবাদ হ'ব। গতিকে তেওঁ প্ৰতিবাদ আমি তেতিয়াই কৈছিলো, কিন্তু তাক গাপ দি ৰখা হ'ল। কিয়? ইয়াত কিছুমান অংক আছে, তাৰ লগত এইবিলাক কথাৰ মিল আহে। মৌখিক সাক্ষাৎকাৰেৰে বিষয় নিযুক্তি 51টা পোষ্টত। সেইকাৰণে দুলাল পেগুক লাগে। অভিজ্ঞতা বস্তু এইবিলাকত একদম মাষ্টাৰ মাইণ্ড, এইবিলাকত একদম নিপুণ খিলাৰী। অলিম্পিক যদি পাতিলে হয় দুলাল পেগুৰ নিচিনা প্লেয়াৰ বিলাকে গ'ল হয়। এইবিলাক লাভলীনা বুঢ়াগোহাঁই, এই হিমা দাস, তেওঁলোকক চান্স নাপায়। দুৰ্নীতিৰ যদি অলিম্পিক হল হয় আমাৰ দুলাল পেগুৰ নিচিনা মানুহবিলাক চেম্পিয়ন। আৰু এতিয়াও যদি দুৰ্নীতিৰ স্কুল খোলে দুলাল পেগুৰ নিচিনা মানুহক প্ৰিন্সিপাল নিযুক্তি দিব লাগে, ডিমাণ্ড আছে। এইখিনি কথা কোৱাৰ পাছতে দুলাল পেগুৱে 2 দিনমান টোপ মাৰি আছিল, আমি যেতিয়া ধৰিলো। তাৰপিছত আকৌ গুজালি মেলিছে, তালৈকে ঠিকে আছিল।
মই এতিয়াও ক'লো এই 51টা পষ্টৰ ওপৰত এনকুৱাৰী কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয়। দ্বিতীয়তে এগৰাকী বিষয়া আছে আপোনাৰ এতিয়াও আছে ষ্টিল, এই কক্ৰচ পাৰ্টিৰ সদস্য। এইবিলাক অসম বিধানসভাত যদি পঁইতাচোৰা আছে, সঁচা পঁইতাচোৰা, এই পাৰ্টিটো দুলাল পেগুৱে যিটো লবি সৃষ্টি কৰি থৈ গৈছে। তেনেকুৱা এটা নাম আছে ৰজি শইকীয়া। এইটো মই নাজানো তেওঁলোকৰ ব্যক্তিগত সম্পৰ্কটো, কিন্তু ৰজি শইকীয়া নামৰ বিষয়াগৰাকী আছিল নামত নাযাব, হেৰিত নাযাব দেই, এইটো কি বুলি কয় মানে মহিলা পুৰুষ জাতি ধৰ্মত নাযাব কথাবিলাক, মই চিধা চিধি কৈছো কি কৰিব খুজিছিল কৈছো। তেখেতক নিযুক্তি দিয়া হৈছে সহকাৰী ভাষা আৰু গৱেষণা বিষয়া হিচাপে। কম সময়ত তেওঁৰ প্ৰমোচনটো কিমান দিনৰ ভিতৰত হৈছে এইটো এবাৰ এনকুৱাৰী কৰা হ'ব। তেওঁক সহকাৰীৰ পৰা তেওঁ মেইনটো বনাওঁতে কিমান দিন লাগিছে এইটো চালে হ'ল। আৰু তেওঁৰ কাৰণে এটা স্পেচিয়েলি ডেপুটি ছেক্ৰেটাৰী পোষ্ট ক্ৰিয়েট কৰিব ওলাইছিল এই 31 তাৰিখৰ আগত, 31 জানুৱাৰীৰ আগত। কথাটো গম পাই আমি এটা RTI কৰিছিলো, আৰু সেই তেতিয়া লগে লগে এইটো বন্ধ কৰি থলে, ক'লে এনেকুৱা কাম হোৱা নাই বুলি ক'লে। অথচ বাতৰি ওলাইছে, পেপাৰত আছে। সঁচা নে মিছা এবাৰ এনকুৱাৰী হওক। আৰু এগৰাকী বিষয়া আছে ভাস্কৰ শইকীয়া, তেওঁ জইন কৰিছে লাইব্ৰেৰিয়ান হিচাপত। অসম বিধানসভাৰ যিটো লাইব্ৰেৰী, সেইটো আপোনাৰ এডিশ্যনেল ছেক্ৰেটাৰী এজনৰ আণ্ডাৰত 18-20 জনীয়া বিষয়াৰ গ্ৰুপে কাম কৰি একেলগে চলাই আছে আজি যুগ যুগান্তৰেদি। হঠাৎ দুলাল পেগুক এটা সঞ্চালকৰ পদ লগা, কি অংকত? তাৰ কাৰণে তেওঁলোকে এটা অনুমোদন বিচাৰিছিল, এটা সঞ্চালকৰ পদ সৃষ্টি কৰাৰ কাৰণে। অসম বিধানসভাক নাকত ধৰি চাকত ঘূৰাই দিছিল দুলাল পেগুৱে, চেম্পিয়ন। সঞ্চালকৰ এইটোতো আমি ধৰিলো, লগে লগে এইটো নাই, এনেকুৱা নহয় বুলি ক'লে। তাতকে ডাঙৰ কথা 31 জানুৱাৰীত ৰিটায়াৰমেণ্ট আছিল এই বছৰত, মানে একেবাৰে বঢ়াই চৰাই যি পালে তাৰ পিছতো কালিলৈকে তেওঁ কেনেকৈ কাৰ্য নিৰ্বাহ কৰিলে, কাৰ অনুগ্ৰহত, আৰু এই সময়খিনিত তেওঁ কি কি কাম কৰিলে। 51টা নিযুক্তি, এই 2টা বিষয়া, আৰু তেওঁ কি কি কৰিলে, কিমান ক'ত হেৰি ললে, ফাইনেন্সিয়েল এইড ক'ত কি কি কৰিলে, তেওঁৰ আণ্ডাৰত কি কি কাম হৈছিল, প্ৰতিটা বিষয়ত এটা তদন্ত কমিটি কৰক। আৰু অসম বিধানসভাত আটাইতকৈ ডাঙৰ কথা হৈছে যোনে চেলেকিব পাৰে তেওঁলোকৰহে উন্নতি। সৎ আৰু দক্ষ বিষয়াৰ তাত কাম নাই। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া হাত জোৰ কৰিছো, সৎ আৰু দক্ষ বিষয়াসকলক সুযোগ দিয়া হওক। অকল চেলেকিব জনাটোৱে যাতে ন্যূনতম অৰ্হতা নহয়। ন্যূনতম অৰ্হতাটো যদি হয় দক্ষ আৰু জ্যেষ্ঠতা আৰু অভিজ্ঞতা, এইকেইটা বস্তুত গুৰুত্ব দিয়া হওক। আৰু টেম্পৰাৰী হিচাপত যিখিনি মানুহ এতিয়াও কাম কৰি আছে, এবাৰ চালি জাৰি চাই লওক যদি আছে। কাৰণ সহজ সৰল ল'ৰা টানি নানে নহয়, ক'ৰবাত চেলেকাকে টানি আনি কিনে তাত সোমাই থৈ দিছে, আকৌ তাক নি কিনে পাৰ্মানেণ্ট কৰি দিব। গতিকে মাননীয় অধ্যক্ষ মহোদয় আৰু এটা অনুৰোধ, এইটো অনুৰোধ অকল অসম বিধানসভাক লৈ নহয়, যদি এতিয়াও সেনেকুৱা হৈ আছে অসম কলেজবিলাকতো, এই প্ৰিন্সিপাল বিলাকে মই মতালি কৰি পৰিচালন কমিটিৰ লগত 4th গ্ৰেড আৰু 3rd গ্ৰেডটো তেওঁলোকৰ হাতত ৰাখি থৈ দিছে। সকলোখিনি বিষয় ADRE দি দিয়ক, অসমৰ নিবনুৱাৰ স্বাৰ্থত, শিক্ষিত নিবনুৱাৰ স্বাৰ্থত ADRE দি দিয়ক, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক। আৰু যদি টেম্পৰাৰীটো কোনোবা আছে আপুনি ব্যৱস্থা লওক ছাৰ, কাৰণ চালি জাৰি চাওক। যদি কোনোবা দেউতাক ঢুকাইছিল, তাৰ মানে সন্তান হিচাপত আছে, ঠিক আছে কৰ্মচাৰীৰ, কিন্তু কোনোবাই টানি আনিছে নেকি চেলাছে মানে চেলেকাৰ কাৰণে? দুলাল পেগুৱে নিজৰ মানুহ সোমাই থৈ দিছিল নেকি? এনকুৱাৰী কৰক। অসম বিধানসভা এই প্ৰদূষণমুক্ত হওক, এই পঁইতাচোৰা দুলাল পেগুৰ নিচিনা মানুহৰ পৰা মুক্ত হওক। আপুনি পাৰিব, কিন্তু তৈলমৰ্দনকাৰীৰ হাতত নপৰিব। অধ্যক্ষ মহোদয়, আপোনাৰ অভিজ্ঞতাও আছে, আগত চলাইছে আপুনি বিধানসভা, গতিকে আপোনাৰ পৰা আমি ষ্ট্ৰিক্ট একশ্যন বিচাৰিছো। এইখিনিৰ কাৰণে এই ভিডিঅ'টো বনাইছো। মাননীয় অধ্যক্ষ মহোদয়লৈ পুনৰবাৰ অনুৰোধ জনাই যে অসম বিধানসভাক প্ৰদূষণমুক্ত কৰা হওক। ধন্যবাদ।